কমিউনিটি বেসড হেলথ আৰু ফাৰ্ষ্ট এইড মডিউললৈ আপোনালোকক স্বাগতম। এই মডিউলৰ শেষলৈকে আপুনি বুজিবলৈ সক্ষম হ'ব সম্প্ৰদায় ভিত্তিক স্বাস্থ্য আৰু প্ৰাথমিক চিকিৎসাৰ বৰ্ণনা কৰা, দুৰ্যোগৰ সময়ত সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাসমূহৰ মূল্যায়নৰ গুৰুত্ব ব্যাখ্যা কৰা, এজন স্বেচ্ছাসেৱকৰ ভূমিকা আৰু দায়িত্বসমূহ ব্যাখ্যা কৰা আৰু ফলপ্ৰসূ যোগাযোগৰ নীতি নিৰ্ধাৰণ কৰা। আপুনি দেখাৰ দৰে প্ৰচণ্ড ভূমিকম্পই মহানগৰীত আঘাত হানিছে, ফলত বহু অট্টালিকা ভাঙি কেইবাজনো লোক আহত হয়। আঘাতপ্ৰাপ্তসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাটো দুৰ্যোগৰ বলি হোৱা লোকক বিচৰাৰ দৰেই গুৰুত্বপূৰ্ণ। সম্প্ৰদায় ভিত্তিক স্বাস্থ্য আৰু প্ৰাথমিক চিকিৎসাৰ ভূমিকা হৈছে জৰুৰীকালীন সংকটৰ বাবে সুপ্ৰশিক্ষিত স্বেচ্ছাসেৱক প্ৰদান কৰা। কমিউনিটি বেসড হেলথ এণ্ড ফাৰ্ষ্ট এইড বা CBHF এৰ বিষয়ে বিতংভাৱে জানো আহক। কমিউনিটি বেসড হেলথ আৰু ফাৰ্ষ্ট এইড বা CBHFৰ স্বেচ্ছাসেৱকসকলে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ এটা সামান্য চিকিৎসা শিবিৰ স্থাপন কৰে। সাধাৰণতে CBHF এৰ ভূমিকা হ'ল সদস্যসকলক নিয়মিতভাৱে স্বাস্থ্যৰ যত্ন ল'বলৈ সক্ষম কৰি এটা সম্প্ৰদায় শক্তিশালী কৰা। সুপ্ৰস্তুত স্বেচ্ছাসেৱকসকলে জৰুৰীকালীন অৱস্থাৰ প্ৰতি সঁহাৰি জনোৱাত সহায় কৰে। ধাৰণাটো যথেষ্ট সহজ, অৰ্থাৎ শ্ৰেণীকোঠাত শিকিব আৰু সমাজত কাৰ্যকৰী কৰিব। সম্প্ৰদায়সমূহে স্বাস্থ্য আৰু প্ৰাথমিক চিকিৎসাৰ সৈতে জড়িত কাৰ্যকলাপৰ বিষয়ে জানিব লাগিব। এই প্ৰক্ৰিয়াত এজন স্বেচ্ছাসেৱকৰ ভূমিকা অপৰিহাৰ্য। ব্যক্তিজনে সমাজত সুস্থ জীৱন যাপন আৰু আচৰণৰ প্ৰসাৰৰ ঘটাই আদৰ্শ হিচাপে কাম কৰে। পৰামৰ্শ দিয়া পাঠ্যক্ৰমসমূহত প্ৰয়োজনীয় প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত এজন স্বেচ্ছাসেৱকে বিভিন্ন প্ৰাথমিক চিকিৎসা, স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰত সমাজত সক্ৰিয়ভাৱে কাম কৰি ধাৰণাটো কেনেকৈ প্ৰয়োগ কৰা হয় সেই বিষয়ে জানিব পাৰে। মোৰ এজন স্বেচ্ছাসেৱক বন্ধুক সুধিম যে দুৰ্যোগৰ সময়ত এটা সমাজৰ প্ৰয়োজনসমূহ নিৰ্ধাৰণ কৰাৰ গুৰুত্বৰ বিষয়ে বুজাই দিয়ক। নমস্কাৰ। এই সংকটৰ সময়ত এজন স্বেচ্ছাসেৱকৰ সহায়ৰ প্ৰাসংগিকতা চমুকৈ বুজাব পাৰিবনে? নিশ্চয়। এজন স্বেচ্ছাসেৱকে সম্প্ৰদায়ৰ স্বাস্থ্য, প্ৰাথমিক চিকিৎসা আৰু সুৰক্ষা মূল্যায়নৰ দক্ষতা শিকিব লাগে। সমাজৰ মূল্যায়নে তেওঁলোকক সম্প্ৰদায়ৰ অগ্ৰাধিকাৰ নিৰ্ণয় কৰাৰ উপায় প্ৰদান কৰে। ইয়াৰ পিছত স্বেচ্ছাসেৱকসকলে সম্প্ৰদায়ৰ সদস্যসকলক যিকোনো দুৰ্যোগৰ প্ৰভাৱ কম কৰিবলৈ প্ৰয়োজনীয় প্ৰাথমিক চিকিৎসা আৰু চিকিৎসাৰ জ্ঞান বিকাশ কৰাত সহায় কৰিব। ইয়াৰ উপৰিও এই জৰুৰীকালীন পৰিস্থিতিত স্বেচ্ছাসেৱকসকলে পৰিকল্পনা আৰু পোষকতাৰ বাবে গুৰুত্বপূৰ্ণ NGOৰ সৈতে জড়িত হ'ব লাগিব। এই উপযোগী তথ্য আগবঢ়োৱাৰ বাবে মই আপোনাক শলাগ লৈছোঁ। NGOৰ বিষয়ে জানো আহক। প্ৰতিখন দেশৰ চৰকাৰে বেচৰকাৰী সংস্থা বা বেচৰকাৰী সংস্থাক স্বেচ্ছামূলক নাগৰিক সমাজৰ সংগঠন হিচাপে স্বীকৃতি দিয়ে। বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে ৰাষ্ট্ৰীয় ৰেড ক্ৰছ বা ৰেড ক্ৰিচেণ্ট ছ'চাইটিৰ অস্তিত্ব আছে। নেশ্যনেল ছ'চাইটি আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ আৰু ৰেড ক্ৰিচেণ্ট আন্দোলনৰ অংশ। নেশ্যনেল ছ'চাইটিৰ প্ৰতিখন দেশৰ ৰাজহুৱা কৰ্তৃপক্ষক সহায় কৰে। গুঞ্জ, স্মাইল ফাউণ্ডেশ্যন, ক্ৰাই, ননহি কলি, কেয়াৰ আদি বহুতো NGO ভাৰতত আছে। দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এই বেচৰকাৰী সংস্থাসমূহ NGO উদ্ধাৰ অভিযান, অস্থায়ী আশ্ৰয় শিবিৰৰ ব্যৱস্থা, স্বাস্থ্যৰ শিবিৰৰ আয়োজন, খাদ্য আৰু পানী যোগানৰ কামত জড়িত হৈ থাকে। ৰাষ্ট্ৰীয় সমাজ সমগ্ৰ দেশৰ বিভিন্ন স্থানীয় শাখাৰে গঠিত। স্থানীয় শাখাটো সদস্য আৰু স্বেচ্ছাসেৱকৰ দ্বাৰা গঠন কৰা হয়। ৰাষ্ট্ৰীয় সমিতিসমূহৰ কিছুমান কৰ্তব্য আৰু দায়িত্ব পালন কৰিবলগীয়া থাকে। সেইবোৰৰ বিষয়ে কওঁ আহক। এখন ৰাষ্ট্ৰীয় সমাজৰ কৰ্তব্য আৰু দায়িত্বৰ ভিতৰত সহস্ৰ সংঘাত আৰু
প্ৰাকৃতিক দুৰ্যোগৰ দৰে বিপৰ্যয়ৰ সময়ত মানৱীয় সাহায্য প্ৰদান কৰাটো অন্তৰ্ভুক্ত। ইয়াৰ স্বেচ্ছাসেৱকসকলে প্ৰায় প্ৰথম স্থানত উপস্থিত হয় আৰু সম্প্ৰদায়সমূহত সক্ৰিয় হৈ থাকে। উন্নয়নমূলক কামত সম্প্ৰদায়ভিত্তিক স্বেচ্ছাসেৱকসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ ভিতৰত দুৰ্যোগ প্ৰস্তুতি কাৰ্যসূচী, স্বাস্থ্য আৰু যত্নৰ কাম-কাজ, ৰক্তদান অভিযান, মানৱীয় মূল্যবোধৰ প্ৰচাৰ আদি অন্তৰ্ভুক্ত। আনকি NCCৰ দৰে যুৱ ক্লাব আৰু নেহৰু যুৱ কেন্দ্ৰৰ দৰে অন্যান্য সম্প্ৰদায়ৰ স্বেচ্ছাসেৱককো জৰুৰী অৱস্থাত সংগঠিত কৰা হয়। ডাঙৰ জৰুৰীকালীন অৱস্থাৰ সময়ত দুৰ্যোগ পৰিচালনাৰ ক্ষেত্ৰত সম্প্ৰদায় সংগঠনৰ ভূমিকা বুজি লওঁ আহক। দুৰ্যোগ হৈছে মানৱসৃষ্ট বা প্ৰাকৃতিক পৰিঘটনা। দুৰ্যোগবোৰে সঘনাই সম্প্ৰদায়টোৰ ইয়াৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা অতিক্ৰম কৰে। প্ৰতিটো দুৰ্যোগে সমাজ আৰু ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলায়। বিভিন্ন ধৰণৰ দুৰ্যোগৰ প্ৰতি সম্প্ৰদায়সমূহৰ বিভিন্ন দুৰ্বলতা থাকে। কিন্তু স্বেচ্ছাসেৱকসকলে দুৰ্যোগৰ প্ৰতি নিজৰ সম্প্ৰদায়ৰ দুৰ্বলতা বুজিব লাগিব। স্বেচ্ছাসেৱকসকলে ফলপ্ৰসূ প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে। স্বেচ্ছাসেৱকসকলে নিজৰ সম্প্ৰদায়ৰ আক্ৰান্ত ব্যক্তিসকলক মানসিক সামাজিক সহায় আগবঢ়াব পাৰিব লাগিব। তদুপৰি দুৰ্যোগৰ প্ৰতি মানুহ অধিক সচেতন হোৱা উচিত। তেওঁলোকে উপযুক্ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভ্যাস কৰিব লাগিব, বিশুদ্ধ পানী আৰু ভাল অনাময় ব্যৱস্থা ব্যৱহাৰ কৰিব লাগিব, মহৰ জাল ব্যৱহাৰ কৰিব লাগিব আৰু দুৰ্যোগৰ প্ৰভাৱ দূৰ কৰিবলৈ টীকাকৰণ কৰিব লাগিব। এতিয়া ভুক্তভোগীৰ জীৱন ৰক্ষা কৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা স্বেচ্ছাসেৱকসকলৰ গুৰুত্বপূৰ্ণ কাৰ্যসমূহ চাওঁ আহক। দুৰ্যোগৰ পূৰ্বে স্বেচ্ছাসেৱকসকলৰ গুৰুত্বপূৰ্ণ কাৰ্যসমূহ হ'ল প্ৰাথমিক চিকিৎসা আৰু দুৰ্যোগৰ প্ৰতি সঁহাৰিৰ বাবে প্ৰশিক্ষণ আৰু সাজু হোৱা। দুৰ্যোগৰ সময়ত গুৰুত্বপূৰ্ণ মানৱ আৰু ভৌতিক সম্পদ ক'ত অৱস্থিত সেই বিষয়ে জানি লওক। স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক যিয়ে গুৰুত্বপূৰ্ণ সম্পদসমূহ সংগঠিত কৰিব, যেনে জনশক্তি, পানী আৰু খাদ্যৰ দৰে ভৌতিক সম্পদ, যোগাযোগ সম্পদ আৰু স্বাস্থ্য সেৱাৰ অতি আৱশ্যকীয় সেৱা যেনে প্ৰাথমিক চিকিৎসা আৰু স্বাস্থ্য সুবিধা। দুৰ্যোগৰ সময়ত স্বেচ্ছাসেৱকসকলে নিম্নোক্ত কামবোৰ কৰিব লাগে: আৱেগিক আৰু মানসিক সহায় আগবঢ়োৱা আৰু স্বাস্থ্য বিষয়াসকলক সহায় কৰা। অধিক বিশেষজ্ঞ স্বেচ্ছাসেৱক বা স্বাস্থ্য পেছাদাৰীৰ নিৰ্দেশ অনুসৰি হতাহত হোৱা লোকসকলক মৌলিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা। আঘাতপ্ৰাপ্ত লোকসকলক ওচৰৰ স্বাস্থ্য সুবিধাসমূহলৈ নিৰাপদ পৰিবহণৰ ব্যৱস্থা কৰাত সহায় কৰা। গণ হতাহতিৰ সময়ত চিকিৎসা দলসমূহক সহায় কৰা। মৃতকক কবৰ দিয়াত সহায় কৰক। অস্থায়ী আশ্ৰয় শিবিৰত থকা লোকসকলক সহায় কৰা। সুৰক্ষা নিশ্চিত কৰিবলৈ অন্য স্বেচ্ছাসেৱক, স্থানীয় কৰ্তৃপক্ষ আৰু সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰা। সাহায্য সামগ্ৰী বিতৰণ আৰু আন স্বেচ্ছাসেৱকসকলক উৎসাহিত আৰু সমৰ্থন কৰা। দুৰ্যোগৰ পিছতো স্বেচ্ছাসেৱকসকলে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য সম্পন্ন কৰিব লাগে, যেনে মৌলিক স্বাস্থ্যসেৱা আৰু প্ৰাথমিক চিকিৎসাত সহায় অব্যাহত ৰাখি আৱেগিক আৰু মানসিক সহায় আগবঢ়াই যোৱা। ঘৰুৱা গোট আৰু সম্প্ৰদায়ৰ সদস্যসকলক ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য শিক্ষাৰ পৰামৰ্শ প্ৰচাৰ কৰাত সহায় কৰা, য'ত অন্তৰ্ভুক্ত আছে জ্বৰ, নিউমোনিয়া আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ, ডায়েৰিয়া আৰু পানী লগা, পুষ্টিহীনতা আৰু অন্যান্য সম্প্ৰদায়ৰ জনস্বাস্থ্যজনিত সমস্যা। আহক আমি জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা আৰু মহামাৰীৰ প্ৰতি স্বেচ্ছাসেৱকসকলৰ সঁহাৰিৰ বিষয়ে জানো। সাধাৰণতে মহামাৰীৰ সৃষ্টি কৰা ৰোগ 6টা ভাগত থাকে, যেনে ডায়েৰিয়াৰ ৰোগ যেনে কলেৰা, সালমনেলা, ইকোলা আৰু ক্ৰিপ্টোস্পৰিডিয়াম। যক্ষ্মা ৰোগৰ দৰে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ, ভেকচিনৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগ যেনে পলিঅ', হালধীয়া জ্বৰ, মিজিলাছ, ৰোটাভাইৰাছ আৰু মেনিঞ্জাইটিছ, ভেক্টৰৰ দ্বাৰা সংক্ৰমিত ৰোগ যেনে মেলেৰিয়া আৰু ডেংগু, অতি সংক্ৰামক আৰু মাৰাত্মক ৰোগ যেনে ইবোলা আৰু মাৰবাৰ্গ, আৰু মহামাৰী ইনফ্লুৱেঞ্জা, এভিয়ান ইনফ্লুৱেঞ্জা, চাৰ্ছ, ক'ভিড-19 আদি নতুন ৰোগ। সেয়েহে যিকোনো মহামাৰীৰ বাবে স্বেচ্ছাসেৱী পদক্ষেপ অতি গুৰুত্বপূৰ্ণ। স্বেচ্ছাসেৱকে কৰিব লাগে: সম্প্ৰদায়ৰ সদস্যসকলক ৰোগৰ প্ৰতিৰোধৰ বিষয়ে শিক্ষা প্ৰদান কৰা। সম্প্ৰদায়ৰ সদস্যসকলক ৰোগৰ চিহ্ন আৰু লক্ষণসমূহ চিনাক্ত কৰিবলৈ শিক্ষা প্ৰদান কৰা।
অসুস্থ সম্প্ৰদায়ৰ সদস্যসকলক স্বাস্থ্য সুবিধালৈ প্ৰেৰণ কৰা, স্বাস্থ্য বিষয়াসকলক প্ৰাদুৰ্ভাৱ পৰিচালনা কৰাত সহায় কৰা, মহামাৰীৰ মূল্যায়ন আৰু জৰীপ কেনেকৈ কৰিব লাগে শিকিবলৈ মহামাৰীৰ নিয়ন্ত্ৰণৰ প্ৰশিক্ষণ লোৱা, মহামাৰীৰ বিষয়ে তেওঁলোকে কি জানে আৰু তেওঁলোকে কি প্ৰস্তুতি পৰিকল্পনা কৰিছে সেই বিষয়ে জানিবলৈ সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে সাক্ষাৎ কৰক, স্বাস্থ্য কেন্দ্ৰৰ সদস্যসকলৰ সৈতে কথা পাতক, গণটীকাকৰণ অভিযানৰ বিষয়ে আৰু স্বেচ্ছাসেৱকসকলে সহায় কৰিবলৈ কি কৰিব পাৰে সুধিব। এই দায়িত্বসমূহ সফলতাৰে পালন কৰিবলৈ হ'লে ফলপ্ৰসূ সম্প্ৰদায়ৰ যোগাযোগৰ প্ৰয়োজন। স্বেচ্ছাসেৱকসকলে সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে বহু ধৰণেৰে মত বিনিময় আৰু সহযোগিতা কৰিব লাগিব, য'ত সভা, সম্প্ৰদায়ৰ মূল্যায়ন আৰু অনুসৰণমূলক কাৰ্যকলাপ আদি অন্তৰ্ভুক্ত। যোগাযোগ ফলপ্ৰসূভাৱে বজাই ৰাখিবলৈ কিছুমান নীতি আছে, যেনে যোগাযোগৰ সময়ত স্থানীয় ভাষা ব্যৱহাৰ কৰা, আৱেগিকভাৱে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰা আৰু এজন পৰিপক্ক, প্ৰশিক্ষিত আৰু পৰিচিত ব্যক্তি হোৱা। এতিয়ালৈকে আমি বুজি পাইছোঁ যে জৰুৰীকালীন অৱস্থাত স্বেচ্ছাসেৱকক প্ৰাথমিক চিকিৎসা আৰু সম্প্ৰদায়ৰ স্বাস্থ্যৰ প্ৰশিক্ষণ দিয়া প্ৰয়োজনীয়তা। আঘাত ৰোধৰ বাবে মৌলিক প্ৰাথমিক চিকিৎসা কেনেকৈ কৰিব লাগে শিকি লওঁ আহক। প্ৰাথমিক চিকিৎসাৰ বাবে 4টা পদক্ষেপ আছে, যেনে মূল্যাংকন কৰা, পৰিকল্পনা, ৰূপায়ণ আৰু মূল্যায়ন কৰা। ইয়াৰ বিষয়ে অধিক জানিবলৈ পইণ্টাৰটো প্ৰতিটো স্তৰলৈ টানি নিয়ক। প্ৰথমে এজন স্বেচ্ছাসেৱকে পৰিস্থিতিৰ মূল্যায়ন কৰক আৰু বিপদৰ বাবে পৰীক্ষা কৰক, যেনে ব্যক্তিজনৰ ওচৰলৈ লৰালৰিকৈ যোৱাৰ আগতে সুৰক্ষাৰ বাবে পৰীক্ষা কৰক। আপোনাৰ ক্ষতিগ্ৰস্ত আৰু অন্যান্য লোক বা দৰ্শকৰ বাবে পৰিস্থিতি নিৰাপদ হোৱাটো নিশ্চিত কৰক। ব্যক্তিজনৰ অৱস্থাৰ মূল্যায়ন কৰা, আঘাতৰ বাবে মূল্যায়ন কৰা আৰু শ্বক বা মানসিক আঘাতৰ লক্ষণৰ বাবে মূল্যায়ন কৰা। পৰিকল্পনাৰ বাবে এজন স্বেচ্ছাসেৱকে সহায়ৰ বাবে ফোন কৰিব লাগে বা কাৰোবাক চিকিৎসা বা পেছাদাৰীৰ সহায়ৰ বাবে ফোন কৰিবলৈ ক'ব লাগে। স্বেচ্ছাসেৱক হিচাপে আপুনি প্ৰাথমিক চিকিৎসাৰ হস্তক্ষেপৰ পৰিকল্পনা কৰিব লাগে, যেনে প্ৰাৰম্ভিক বা প্ৰাথমিক মূল্যায়নৰ ভিত্তিত পেছাদাৰী সহায় অহালৈকে কি ব্যৱস্থা ল'ব লাগে সেই বিষয়ে পৰিকল্পনা কৰক। আপুনি যি জানে আৰু আপোনাৰ কি দক্ষতা আছে তাৰ ওপৰত ভিত্তি কৰি আপুনি কিমান সহায় দিব পাৰে সেইটো নিৰ্ধাৰণ কৰক। স্বেচ্ছাসেৱক হিচাপে আপোনাৰ সুৰক্ষা নিশ্চিত কৰক। এজন স্বেচ্ছাসেৱকে প্ৰাথমিক চিকিৎসা তলত দিয়া ধৰণে ৰূপায়ণ কৰিব লাগিব। প্ৰাথমিক মূল্যায়নৰ ভিত্তিত জীৱন সংকটজনক জৰুৰীকালীন অৱস্থা আৰু নিৰ্দিষ্ট আঘাতৰ বাবে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা। যদি জৰুৰীকালীন সেৱা অতি সোনকালে আহি আছে তেন্তে আঘাতত স্প্ৰিণ্ট নকৰিব। সুৰক্ষা বজাই ৰখা আৰু সহায়ৰ বাবে অপেক্ষা কৰা। ব্যক্তি আৰু পৰিয়ালৰ লগত কথা পাতি মানসিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা আৰু কি হৈছে আৰু আপুনি কি কৰি আছে সেই বিষয়ে মানুহক অৱগত কৰা। এজন স্বেচ্ছাসেৱকে প্ৰাথমিক চিকিৎসাৰ কাৰ্যসমূহৰ মূল্যায়ন কৰিব লাগে। চিকিৎসা বা পেছাদাৰীৰ সহায় অতি সোনকালে আহিব নেকি পৰীক্ষা কৰি, দৃশ্যটো নিৰাপদ হৈ আছেনে নাই পৰীক্ষা কৰি, যদি নহয় তেন্তে ব্যক্তিজনক যিমান পাৰি সাৱধানে স্থানান্তৰিত কৰাৰ কথা চিন্তা কৰক। প্ৰাৰম্ভিক মূল্যায়নত কাৰ্যসমূহ পুনৰ পৰীক্ষা কৰা। বেণ্ডেজ এতিয়াও ঠাইত আছে আৰু তেজ ওলোৱা বন্ধ হৈছেনে নাই পৰীক্ষা কৰা। যদি নাই তেন্তে বৰ্তমানৰ ড্ৰেছিং আঁতৰাই নিদিব, কিন্তু কেৱল অধিক ড্ৰেছিং যোগ কৰি চাপ দিব। ব্যক্তিজন অচেতন নেকি পৰীক্ষা কৰা আৰু মৌলিক জীৱন সহায়ৰ বাবে কাৰ্যসমূহ অনুসৰণ কৰা। কোনখন চিকিৎসালয়, ক্লিনিক বা স্বাস্থ্য কেন্দ্ৰই যত্ন ল'ব সেইটো বিচাৰি উলিওৱা। ভুক্তভোগীৰ অৱস্থাৰ বিষয়ে পৰিয়াল আৰু আত্মীয়ক অৱগত কৰা। স্বেচ্ছাসেৱকসকলে বহু দিশত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে অঘটনস্থলীত উপস্থিত বিপদসমূহ আঁতৰাই ভুক্তভোগীৰ সুৰক্ষা নিশ্চিত কৰাত সহায়দাতাসকলক সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে আহত ভুক্তভোগীক হাতেৰে বা ষ্ট্ৰেচাৰত কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত উদ্ধাৰকাৰীসকলক সহায় কৰিব পাৰে। আঘাতপ্ৰাপ্ত ভুক্তভোগীক সাজ-পোছাক পিন্ধা আৰু স্থিৰ কৰাত মেডিকেল ফাৰ্ষ্ট ৰেছপণ্ডাৰ বা MFR সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে সচেতন হ'ব লাগিব যে কিছুমান ৰোগীৰ অৱস্থাৰ বাবে বিশেষ কৌশল প্ৰয়োজন হয় যাতে আঘাত আৰু বেছি বেয়া নহয়। এনে অৱস্থাত মেডিক বা ডক্টৰৰ
বাবে অপেক্ষা কৰিব লাগে স্বেচ্ছাসেৱকসকলে চিকিৎসা কৰ্মচাৰীসকলক মৌলিক জীৱন সহায়ক ব্যৱস্থা ৰক্ষণাবেক্ষণত সহায় কৰিব পাৰে ইয়াৰ সৈতে আমি এই মডিউলৰ শেষলৈ আহিছো এই মডিউলত আলোচনা কৰা মূল কথাবোৰৰ সাৰাংশ দিওঁ আহক কমিউনিটি বেছড হেল্থ এণ্ড ফাৰ্ষ্ট এইড বা CBHFৰ হৈছে এনে এক কাৰ্যসূচী যিয়ে জৰুৰীকালীন অৱস্থাত যোগ্য স্বেচ্ছাসেৱকক উপলব্ধ কৰে CBHF এৰ উদ্দেশ্য হৈছে ইয়াৰ বাসিন্দাসকলক নিয়মিতভাৱে স্বাস্থ্যৰ যত্ন ল'বলৈ উৎসাহিত কৰি এটা সম্প্ৰদায়ক শক্তিশালী কৰা এজন স্বেচ্ছাসেৱকে নিজৰ সম্পদৰ মূল্যায়ন কৰাৰ ক্ষমতা বিকাশ কৰিব লাগে আৰু স্বাস্থ্যৰ প্ৰাথমিক চিকিৎসা আৰু সুৰক্ষাৰ তাৎপৰ্যৰ মূল্যায়ন কৰিব লাগে ৰাষ্ট্ৰীয় সমাজ বা বেচৰকাৰী সংস্থাসমূহক প্ৰতিখন চৰকাৰে স্বেচ্ছামূলক নাগৰিক সমাজৰ সত্তা হিচাপে স্বীকৃতি দিয়ে বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে ৰাষ্ট্ৰীয় ৰেড ক্ৰছ বা ৰেড ক্ৰিচেণ্ট ছ'চাইটিৰ অস্তিত্ব আছে স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ আক্ৰান্ত সদস্যসকলক মানসিক সামাজিক সহায় আগবঢ়াব পাৰিব লাগিব এজন স্বেচ্ছাসেৱকে সম্প্ৰদায়ৰ লোকসকলক ৰোগ প্ৰতিৰোধৰ বিষয়ে শিক্ষা দিব লাগে আৰু সম্প্ৰদায়ৰ সদস্যসকলক ৰোগৰ চিহ্ন আৰু লক্ষণসমূহ কেনেকৈ চিনাক্ত কৰিব পাৰি সেই বিষয়ে জ্ঞান দিব লাগে ফলপ্ৰসূ যোগাযোগৰ নীতিসমূহৰ ভিতৰত স্থানীয় ভাষা আৱেগিকভাৱে সংযোগ স্থাপনৰ প্ৰয়াস আৰু পৰিপক্ক সুশিক্ষিত আৰু সুপৰিচিত হোৱা আদি অন্তৰ্ভুক্ত মৌলিক প্ৰাথমিক চিকিৎসা পদ্ধতিৰ 4টা পদক্ষেপ আছে যথা মূল্যাংকন পৰিকল্পনা ৰূপায়ণ আৰু মূল্যায়ন এতিয়া আপোনাৰ বুজাবুজি পৰীক্ষা কৰাৰ সময় আহি পৰিছে দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া প্ৰতিটো প্ৰশ্নৰ ওজন সমান এই মডিউল সফলতাৰে সম্পূৰ্ণ কৰিবলৈ আপুনি অন্ততঃ 60% নম্বৰ দিব লাগিব প্ৰশ্নবোৰ ভালদৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছি লওক অভিনন্দন